ব্লেকমেইলিংৰ অভিযোগত আটক হোৱা সাংবাদিক পৰমা সোণোৱালৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। বহু লোকক ব্লেকমেইলিং কৰি ভুৱা বাতৰি প্ৰচাৰেৰে ধন দাবীৰ অভিযোগ। সাবুৱাৰ জোন গগৈ নামৰ এজন ব্যৱসায়ীক ব্লেকমেইলিং কৰি মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ ধৃত সাংবাদিকৰ বিৰুদ্ধে। ফাৰ্ষ্ট নিউজ আসাম নামৰ পেজটোৰ মালিক তথা সাংবাদিক পৰমা সোণোৱালক আটক কৰাৰ পিছতে দিছপুৰ আৰক্ষীক ধন্যবাদ ভুক্তভোগী ব্যৱসায়ী জোন গগৈৰ। যোৱাকালি যিটো দিছপুৰ থানায় তেখেতক এৰেষ্ট কৰিছে, মই সেই হিচাপে দিছপুৰ থানাক বহুত মোৰ পিনৰ পৰা ধন্যবাদ দিছোঁ পুলিচ প্ৰশাসনক। যিহেতু এনেকুৱা সাংবাদিক মানুহক মানসিকভাৱে টেনশ্যন আৰু ব্লেকমেইলটোতো একদম তেখেত এজন গুৰু। মইতো আগবাৰতো কৈছোঁ তেখেত গুৰু। সেইকাৰণে গুৰু তাৰমানে যদি মানুহৰ কম ধৈৰ্য থকা মানুহ থাকে এনেকুৱাকৈ ব্লেকমেইল কৰে, যি মানুহে ছুইচাইডো কৰিবলগীয়া হ'বও পাৰে। মানুহৰ আগত সি যিটো দিয়ে যেন এইজন মানুহ বহুত বেয়া। আৰু সাংবাদিকে ইচ্ছা কৰিলে এজন মানুহক ওপৰলৈ নিব পাৰে, এজন মানুহক বহুত তললৈ লৈ যাব পাৰে। তেখেত সেই পৰ্যায়ৰ এজন সাংবাদিক। তেখেতে ক'ত কি কৰি কেনেকৈ সাংবাদিক হ'ল নাজানো, কিন্তু তেখেতে ভাবে যে কেতিয়াবা গুৱাহাটীত টেঙাহাটৰ ল'ৰা গুৱাহাটীৰ পৰা যেতিয়া আহে সি তাৰমানে ইয়াত কয় যে মই ফিল্ড ভিজিট কৰিব আহিছোঁ। আমিতো বহুত ডাঙৰ ডাঙৰ ধৰক আজি নিউজ লাইভে হওক বা প্ৰতিদিন টাইমে হওক বা অন্য চেনেলে হওক, কাৰণ তেখেতৰ চেনেলটো তাতকৈ ওপৰত এটা পেজ চলায়। এটা সি ফেচবুকৰ পৰমা সোণোৱাল নিলিখি পিনে সেই এটা চেনেলৰ নাম দি পিনে সেই পেজটো চলাই, সেইটোকে সি বিৰাট ডাঙৰ সাংবাদিক বুলি ভাবে নিজকে। তাৰ কাৰণে সেইকাৰণে আজি যিটো সি কৰিলে টেঙাহাটবাসীৰ কাৰণেও লাজৰ কথা, আৰু সাংবাদিকৰ তাৰমানে নামতো সি তাৰমানে কলংক আনিছে। মানুহক ঘৃণা ভাৱটো তেখেতে সৃষ্টি কৰিলে। মানে কি, মই এটা টেণ্ডাৰ গভৰ্ণমেণ্টে লিগেল টেণ্ডাৰ কৰিছিলে, মই তাত হায়েষ্ট বিটাৰ হৈছিলোঁ। সি এইটো ইলিগেল বুলি কৰিলে, ইলিগেল বুলি প্ৰতিষ্ঠাপক কৰিব বিচাৰিছিলে যে এইটো তাৰমানে ভুৱা। ডিপাৰ্টমেণ্টে তাক এজন ব্যক্তিয়ে কেনেকৈ সেইটো হেৰি কৰিব পাৰে। আল্টিমেটলি সি মোক ব্লেকমেইল কৰিছিলে। আগতে এবাৰ কৰিলে, অলপ কিবা কিবি ল'লে, সেইটোক আজি মই ৰাইজৰ আগত ক'বলৈ নাযাওঁ। সেইটো ভগৱানেও চাই আছে, তাৰ ফল আজি সি ভুগিছে। কিন্তু ভৱিষ্যতে এনেকুৱা সাংবাদিকে প্ৰশাসনে একদম তাৰমানে যত্মহংকে উঘালি পেলাই দিব লাগে, তাক গজিবই দিব নালাগে, যাতে এনেকুৱা কাৰো নহয়। আজি সেই ধৰক দিনকাল বেয়া আছিলে বা কাৰণে ধৰা পৰিছে। যদি সি কম পইচা হ'লে 15 লাখ টকা নহয়, যদি 1.5 লাখ টকাটো মানুহজনে দি দিলে হ'লে, 15 লাখ টকা দিব নোৱাৰা কাৰণেতো আজি এই গতিটো হ'ল। কাহিনীটো ভৱিষ্যতে তাৰমানে পইচা পাতি বিচৰাৰ নিচিনাই আৰু আল্টিমেটলি সেইটোৱে। কিন্তু মই হাৰ নেমানিলোঁ। মই সমানে মই যুক্তি তৰ্কত মই ধৰক মোৰ নিজৰ লাইনত মই যিখিনি মই কোনো ভুল কৰাই নাই, যেতিয়া মোৰ নিজৰ লাইনত মই ঠিক ষ্টেণ্ড দিলোঁ। কিন্তু এই বস্তুটো প্ৰশাসনে আজি তাক দিছপুৰ থানাই এৰেষ্ট কৰিছে বা জেললৈ পঠিয়াইছে। মোৰ পিনৰ পৰা একদম অসহ্য ধন্যবাদ তাৰমানে।